আমি গৈছিলোঁ 1 তাৰিখে খানাপাৰাৰ গ্ৰন্থমেলালৈ দেই। গ'লোঁ বাৰু হয়, ধুনীয়াকৈ গেটখন দেখি বৰ আনন্দৰে ভিতৰলৈ সোমাই গ'লোঁ, দুয়ো দেখা পাইছেই নহয়। কিন্তু ইয়াতে এটা বহুত গভীৰ সমস্যা এটা দেখা পালোঁ। সমস্যাটো কি জানে, মানুহবোৰ নহয় একচুৱেলি। তাতে যিটো টিকেট কাউণ্টাৰ, তাতে ইমানেই বেছি লম্বা লাইন, কি ক'ব, অকুৱাই পকুৱাই ইমানেই লম্বা লাইন, 1 ঘণ্টামানৰ পাছতহে টিকেট পালোঁ হয়। সেইকাৰণে ভাবিলোঁ নালাগে আৰু নোসোমাওঁ, ইমান লাইনত থাকিবও নোৱাৰোঁ ভাই। আৰু আগতে যিহেতুকে টিকেটৰ এইবিলাক ব্যৱস্থা নাছিলে, এতিয়াহে হ'ল, গুচি আহিলোঁ। গুচি আহি কেনে ধুনীয়াকৈ ইয়াতে মাকৈ এটা লৈছোঁ। এতিয়া ধুনীয়াকৈ মাকৈটো খাম। আৰু মাকৈটো মোৰ একদম ফেভৰেট হয়। ঠাণ্ডা দিনত মাকৈ খোৱাৰ মজাই বেলেগ। আপোনালোকে খায়নে নাখায় বাৰু কমেণ্টত জনাবচোন। এইটো মাকৈ গ্ৰন্থমেলা চাবলৈ আহি নোসোমালোঁ, বাদ দিয়া কোনে ইমান টিকেট লাইন ধৰি দেখিব ইচ্ছা নাই, লাইন পূৰা হ'ব নহয়। সেইকাৰণে এতিয়া মাকৈ খাই যাম। তাৰ পৰা চিধা একদম আহি পালোঁ মণিৰাম দেৱানলৈ। তাতে এক্সপ' পাতি আছে, যিহেতুকে উইণ্টাৰ এক্সপ'। আৰু আপোনালোকে হয়তো গম পায়ে, এইবাৰ একদম 3য় বাৰ্ষিক আজি 3 বছৰ ধৰি পাতি আছে। সোমাই কেনেই যে ইমান ধুনীয়া দৃশ্য, এই লাইটিংবোৰ দেখিছেনে, ইমান ধুনীয়া। তাতে ভাবিলোঁ এটা দুটা ৰিলছো বনাই লওঁ। আৰু ৰিকিয়ে মোক কি ধুনীয়াকৈ সেই ভিডিঅ'টো বনাই দিছে দেখিছেনে, বৰ ভাল লাগিছে গৈ কেনে। বিশেষকৈ গ্ৰন্থমেলাত যোৱাৰ যিটো আনন্দ আছিল, তাতকৈ বেছি ইয়াতে অহাৰহে আনন্দটো বেছি হ'ল। তাতে যাই কেনে বাৰু সোমাব নাপালোঁ, কিন্তু ইয়াতে আহি কেনে সোমাবও পালোঁ, ভালকৈ গোটেইখিনি চালোঁ। আৰু এইবাৰ বহুত ধুনীয়া ধুনীয়া বজাৰ আহিছে, বহুত বেলেগ বেলেগ কালেকশ্যন লৈ কেনে আহিছিলে। যোৱা বছৰো আহিছিলে, কিন্তু এইবাৰ অলপ বেলেগ বেলেগ ধৰণৰ কালেকশ্যন। আৰু কালেকশ্যন যেনেকুৱা বহুত, দামো কিন্তু তেনেকুৱা বহুত দেই। ইয়াৰে বস্তুবোৰৰ দাম অলপ বেছি আছে। ইয়াত যিটো বস্তু আপোনালোকে বাহিৰত 10 টকাত পাব, এইটো ইয়াতে 100 টকা হৈ যায় তেনেকুৱা কিন্তু বস্তুবোৰ বহুত ভাল। দেখা পাইছেনে, পুৰা ফালে কিমান কি দোকান চাব, ভেৰাইটিজ ৰকমৰ দোকান ইয়াতে। আৰু তাতে এইবাৰ বহুত বেলেগ বেলেগ ধৰণৰ বস্তুও কিন্তু দেখিবলৈ পালোঁ দেই। আমাৰ অসমৰ বুলিয়ে নহয়, বিভিন্ন ঠাইৰ পৰা তাতে বিক্ৰেতাসকলে আহি কেনে বস্তুবোৰ বিক্ৰী কৰি আছে। বহুত বেলেগ বেলেগ ধৰণৰ বস্তু দেখিছোঁ। কিছুমান ৰাজস্থানী বা কিছুমান বাংলাদেশৰ পৰাও আহিছে, বহুতখিনি দেখিছোঁ। ভাল লাগিছে দেই। আৰু ইয়াতে আমাৰ অসমীয়া শিপিনীয়ে বোৱা এইবোৰ কালেকশ্যন দেখিছে, কি মজা মজা মেখেলা চাদৰ। মোৰ ল'বলৈ ইচ্ছা গৈছিল, কিন্তু ইমান পইচা লৈ যোৱা নাছিলোঁ যিহেতুকে, তো নল'লোঁ বাৰু খুব বেছি। আৰু দেখিছেনে ষ্টেজখন, কি মজা ষ্টেজ। এইবাৰৰ বাৰু কি প্লেনিং নাজানো, কিন্তু যোৱাবাৰ তাতে ফেশ্বন শ্ব'ও পাতিছিলে দেই, মই দেখিছিলোঁ। কিন্তু এইবাৰ তেনেকুৱা একো বিশেষ দেখা নাই। আৰু ইয়াতে খোৱাৰ ষ্টলবোৰ আছে, কিন্তু খাবলৈ নোৱাৰি, বহুত দামো। ইমান দাম মই এফৰ্ড কৰিব নোৱাৰোঁ। তো ভাবিলোঁ 2-এটা ৰিলচকে বনাই লওঁ। সেইকাৰণে ধুনীয়াকৈ ফটো চটো তুলিলোঁ মিলিলোঁ, অলপমান ফুৰিলোঁ, বস্তুবোৰ চালোঁ, ক'ত কেনেকুৱা কিমান দাম। আৰু লগতে কিবা কিবি প্ৰগ্ৰেম চাগে এতিয়া চলিব, কিন্তু নাজানো, আমি ইমান দেৰিলৈ থকা নাই। কিন্তু ষ্টেজখন বৰ ধুনীয়া লাগিছে দেই, খোলা ষ্টেজ, বাট তথাপিও বৰ ধুনীয়া হৈছে। আগৰবাৰতকৈ সৰু হৈছে ষ্টেজখন, বাট তথাপিও বহুত ভাল লাগিছে সোমাই কেনে। আৰু সোমাই কেনে ইয়াতে মোৰ প্ৰিয় বস্তুটো দেখা পালোঁ, পাণ। ইমান ধুনীয়া টেষ্টি কিন্তু অলপ দামটো বেছি 30 টকাকৈ পাণ, যিটো পাণ আমাৰ ইয়াতে 10 টকাতে পায়। চাগে তাতে ৰেড কালাৰৰ চেৰিটো যে লগাই দিছে, সেইকাৰণে চাগে 10 টকা বেছি হ'ল। এনিৱে, আৰু এইবিলাক দেখিছেনে, কি ধুনীয়া বস্তু, পূৰা পানী পৰি আছে, কোনফালৰ পৰা পানী আহি আছে, কোনফালৰ পৰা লাইটিং হৈ আছে গমেই নাপায়। ভিতৰৰ দৃশ্যখিনি যিমান ধুনীয়া বাহিৰৰখিনিও তাতকৈ বেছি ধুনীয়া। দেখিছেনে লাইটিংবোৰ ইমান ধুনীয়া কৰিছে, পিংক কালাৰ, তাৰপিছত ইফালে গ্ৰীণ কালাৰ, ব্লু কালাৰ, ফটো তুলিবৰ কাৰণে বৰ ধুনীয়া জেগা হৈছে দেই। আজি অলপ নিউ ইয়েৰ বুলি ওলাই আহিছোঁ আৰু ফুৰিছোঁ, হয় নহয়? কোনে আনিছে কৈ দে। জেগাটো পুৰা বৰ ধুনীয়া জেগা। মণিৰাম দেৱান বুলি কয়। আজি 3য়বাৰ এটা এক্সপ' পাতি আছে, 3rd টাইম এক্সপ'। যোৱা বছৰ ভালেই লাগিছে বাৰু, একদম লোকেশ্যনটো বৰ ধুনীয়া লোকেশ্যন। আৰু একদম এইফালে আপোনালোকে চাব পাৰে, পুৰা পানী চানী আছে মজাকৈ, পুৰা মানুহ আছে। এইখিনি জেগা বহুত ধুনীয়া। এতিয়া আমি বালাজী গৈ আছোঁ, তাৰপিছতে যাম আমি ঘৰ, হয়নে? আৰু আমাৰ ড্ৰেছটো কেনেকুৱা লাগিছে বাৰু? আহিয়ে ওচৰতে বালাজীত সোমালোঁ, কিন্তু দৰ্শন কৰা নহ'ল, কাৰণ বহুত ভিৰ। আৰু লাইনত যদি লাগিলোহেঁতেন হয়তো ৰাতি 9টামান বাজিলে হয়, তো সময়ো নিমিলে। সেইকাৰণে বাহিৰৰ পৰা অলপমান ঘূৰিলোঁ ফুৰিলোঁ, অলপমান কথা বতৰা পাতিলোঁ বহি কেনে দুটাই। আৰু ইমান ভিৰ নহয়, ক'তো যাব নোৱাৰি তো অলপমান ফুৰি চাকি ধুনীয়াকৈ 1-2খন ফটো তুলিলোঁ, আৰু চিধা ঘৰমুৱা হ'লোঁ।